নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। সৎগুৰু আশ্ৰয়ত শিষ্যৰ যোগ্যতা কেনে হোৱা উচিত? ৰাম গুৰুৰ জিমতে বিচাৰ লাগিব, শিষ্যৰো লাগে সম্বল, অন্যথা কেৱলে গুৰুত্ব নিৰ্ভৰে নহ'ব সিদ্ধি সৰল। জীৱনে যিসবে সফল বিচাৰে, খোজে পৰমাৰ্থ ধন, সৎগুৰু আশ্ৰয় কৰিব প্ৰথমে, কৰিব বাক্য পালন। কপট কলহ লাজ অভিমান, মনৰ সংশয় যত, এলাহ টোপনি যতে দুৰ্গুণ, তেজীৱ সদা যত্নত্ৰ, ঈশ্বৰ স্বৰূপ গুৰুক মানিবা, নকৰিবায়ো শ্ৰৱাক, প্ৰতিবাদ কোনো নকৰি গুৰুত, কৰিবা শুদ্ধ আত্মাক, গুৰু আগমনে দণ্ডৱতে পৰি, কৰিবা প্ৰণাম আগে, পাদ্য অঘাদিৰে বিবিধ পূজাৰে, অৰ্পিব গুৰুক লাগে, গুৰুৱে চিন্তিয়া যি দিয়ে বিধান, নকৰি অসূয়াবাদ, পুত্ৰ পৰিজন গুৰুত অৰ্পিব, তেজীৱ মোহ প্ৰমাদ, গুৰুৰ মহিমা কৰিবা প্ৰচাৰ, অল্পকে কৰি বিস্তাৰ, যত ভক্তি হয় শীঘ্ৰে ফল পাই, আত্মাৰ হুৱে উদ্ধাৰ, গুৰুতয় অচল ভকতি প্ৰভাৱে, ঈশ্বৰ জানাই উদ্ধাৰ,
জাগ যজ্ঞ তীৰ্থ একোকে নালাগে অচিৰে হুৱে ধাৰ উত্তম শিষ্যৰ লক্ষণ বিষব বাঞ্ছিতাৰ্থ ফল পাই কহে কৃষ্ণকান্তে শ্ৰীগুৰু চৰণ ভজিও চিত্ৰে সদায় সগুণ সাকাৰ শ্ৰীগুৰু মূৰ্তিকে ভজিব একান্ত ভাবে যত দেৱ দেৱী পিতৃ গণৱানী ত্ৰিপিতি অৱশ্যে পাৱে সূৰ্যৰ সমীপে যিমতে বান্ধাৰ নেদেখয় কোনো কালে সিমতে গুৰুৰ সমীপে ৰাখিলে নিয়ে সৌভাগ্যৰ ফালে হৰি গুৰু গীতা এক স্থান পাই যাই শ্ৰহি ঘেটৰি সেহেতু গুৰুৰ বাক্য পালিবা কদাপি হেলা নকৰি শুনা নৰ নাৰী স্বৰূপ কাহিনী যদিহে চোৱা উধাৰ তেজি লাজ ভয় সদ্গুৰু আশ্ৰয়ে পাবা তত্ৰ মুখদাৰ কৰিবা সৰ্বদা ভাবে স্মৰণ শ্ৰীগুৰু ভক্তি ভাবে অন্তৰে পবিত্ৰ আপুনি ৰাখিব নাখিব অজ্ঞান সবে। প্ৰথমতে আমি ধৰ্মীয় বা আন দীক্ষাই হওক শিক্ষা ল'বলৈ যাওঁতে প্ৰথমতে আমি সৎগুৰু বাছি ল'ব লাগিব আৰু শিষ্যও ঠিক তেনেকৈ ধৰ্মীয় দীক্ষাৰ অৰ্হতা থাকিব লাগিব শাস্ত্ৰৰ জ্ঞানৰ। নহ'লে গুৰুৰ ওপৰত সকলো যদি আমি নিৰ্ভয় কৰোঁ তেতিয়া আমি এই সংসাৰত সিদ্ধি লাভ কৰিব নোৱাৰিম যদি আমাৰ জ্ঞান নাথাকে যে আমাৰ জীৱন যিসকলে আত্মাৰ মংগল বিচাৰে তেখেতসকলে প্ৰথমতে গুৰুৰ ওচৰত পৰমাৰ্থ ধন আহৰণ কৰিব লাগিব। তেখেতক আশ্ৰয় লৈ গুৰু বাক্য পালি পেলাই তেতিয়া জীৱৰ উদ্ধাৰ হোৱাত সুগম হয়। আমাৰ অন্তৰত যিবিলাক কপট কলসুৰ যিবিলাক পাপৰ মল
লাজ ভয় মনৰ যিবিলাক হয় নহয় সংশয় এলাহ টোপনি এই সকলোবিলাক সদায় আমি যত্ন অভ্যাস কৰি পেলাই সদায় আমাৰ শৰীৰৰ পৰা তেজিব লাগিব। ঈশ্বৰ সদৃশে গুৰুক আমি তেখেতক সদায় মান কৰিব লাগিব। কেতিয়াও তেখেতৰ লগত কাজিয়া বা উচ্চবাক ক'ব নালাগে। তেতিয়া আত্মা শুদ্ধ হয়। গুৰু যেতিয়া গৃহলৈ আগমন কৰে তেতিয়া দণ্ডৱতে তেখেতক চৰণত আমি সেৱা কৰিব লাগে। পাদ্যৰ্ঘ্য পূজাৰে গুৰুত সমস্ত অৰ্পণ কৰিব লাগে। যে গুৰুৱে চিন্তা কৰি ধৰ্মশাস্ত্ৰৰ যি উপদেশ দিয়ে তাক আমি পালন কৰিব লাগে। কেতিয়াও নিন্দাবাদ বা অসূয়া কৰিব নালাগে। পুত্ৰ ভাৰ্যা সকলো নিজকো গুৰুত অৰ্পণ কৰিব লাগে আৰু মোহ প্ৰমাদ এইবিলাক আমাৰ শৰীৰৰ পৰা আমি এৰিব লাগে। গুৰুৰ মহিমা কম হ'লেও তাক শিষ্যই বহলকৈ আনৰ আগত প্ৰশংসা কৰিব লাগে। তেতিয়া শিষ্যই ভক্তিৰ বলত সিদ্ধি লাভ কৰি আত্মা উদ্ধাৰ হয়। গুৰুত অচল ভক্তি হ'লে তেতিয়া শিষ্যই যাগ যজ্ঞ তীৰ্থ এইবিলাক একো কৰিব নালাগে। অচিৰে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে। উত্তম শিষ্যই মনৰ যিবিলাক সৎ অভিলাষ এইবিলাক আত্মা ঈশ্বৰ কৃষ্ণই দয়া কৰি সকলোবিলাক বাঞ্ছিত ফল দিয়ে। যে গুৰুক সদায় আত্মা ঈশ্বৰ স্বৰূপে তেখেতক আমি একান্তভাৱে সদায় ভক্তি কৰিব লাগে। তেতিয়া দেৱ দেৱী পিতৃ পিতামহ এই সকলোৱে তৃপ্তি সাধন কৰে যে সুপুত্ৰৰ দ্বাৰা আমি এই সংসাৰত আমি তৰিব পাৰিলোঁ। সূৰ্যৰ ওচৰত যেনেকৈ আন্ধাৰ নাথাকে ঠিক গুৰুৰ ওচৰ চাপিলে আমাৰ মনৰ যিবিলাক অজ্ঞান মনৰ দৈধ্যক পাপ এইবিলাক নাইকিয়া হৈ সৌভাগ্যৰ ফালে আগবঢ়াই লৈ যায়। হৰিয়ে হৈছে আমাৰ গুৰু সেই গীতা। তেখেতৰ কৃষ্ণৰ নাম অমৃত প্ৰাণ কৰিব লাগে। তেতিয়া শীঘ্ৰেই এই ভৱ সংসাৰৰ পৰা তৰিব পাৰি। যে গুৰুৰে যি বাক্য দিয়ে তাক পালন কৰিব লাগে। তাক কেতিয়াও আমি হেলা কৰিব নালাগে। যে আমি সকলোৱে নিজৰ আত্মাৰ উদ্ধাৰৰ কাৰণে সদায় গুৰুৰ ওচৰ চাপিব লাগে। আমি লাজ ভয় ঘিণ এইবিলাক এৰিব লাগে। তত্ত্বৰ উপদেশ লৈ সেইমতে আমি চলিলে তেতিয়া সৰ্বদাই আমাৰ মংগল হয়। আৰু সদায় শ্ৰী গুৰুক একান্তভাৱে স্মৰণ কৰিব লাগে। তেতিয়া আমাৰ মনৰ যিবিলাক দুৰ্বাসনা এইবিলাক নাইকিয়া হৈ সৌভাগ্যই দেখা দিয়ে। কৃষ্ণৰ চৰণে হৈবে যিমতে ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি মতি। বিষ্ণু ভকতৰ সংগ লৈব প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিব ভাল মত। লয়া উপদেশ মাধৱক আৰাধিব যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব। কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হ'ব মন সৰ্বদাই কৰিবেক কৃষ্ণৰ কীৰ্তন। কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত আচন্ত ঈশ্বৰ হৰি সমস্ত ভূতত। হেন যেনে প্ৰাণীক কৰিবা সতকাৰ তেবে সেই কৃষ্ণত ৰতি হৈবেক তোমাৰ। উৰণ বুৰণ সকলোতে আত্মা ঈশ্বৰ এক বুলি ভাবি আমি সকলোকে শ্ৰদ্ধা কৰিব লাগে। এনে মাধ্যমে কৰিলে সকলোৱে মংগল হয়। আমি ইমানতে ৰাখিছোঁ। গুৰু কৃষ্ণ। কোটি কোটি ঘূৰ অপৰাধনীতে কৰ আমি দুৰাশ হে হৰে মোক নাশ হে নমানি ক্ষমি
ককে পাময় ৰাম খমিয় ককে পাময় গুৰু সবৰ চৰণৰ পদ ধূলি আমাৰ অধমৰ সিহঁতৰ কৃষ্ণ 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 হৃদয়ানন্দ ৰাম 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 কৃষ্ণ কৃষ্ণ